মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2 লাখ টকা আৰু 5 লাখ টকা যদি যাতে প্ৰতিটো পৰিয়াললৈ এটা আঁচনি যাব পাৰে নিজৰ ভাই ককাই হলে এজনেহে এই আঁচনিৰ সুবিধা লাভ কৰিব গতিকে আমাৰ কণ্ডিশনো বহুত বেছিকৈ নাই আজি নতুন বছৰ শুভেচ্ছাৰে মুখ্যমন্ত্ৰী মহোদয় সিএম ত্ৰিপুলা যিখিনি এপ্লাই কৰিলে তেওঁলোক লৈ মুখ্যমন্ত্ৰী মহোদয় কি ক'লে বাকি কথাখিনি আপোনালোকে শুনক MBBS ইঞ্জিনিয়াৰিং পাছ কৰে 5 লাখ টকা আন ল'ৰা ছোৱালীক 2 লাখ টকা আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকা কৈ দিছিলো তেওঁলোকৰ পইচা যাতে কোনো বেয়া কামত ব্যৱহাৰ নকৰে তেওঁলোকৰ লগত একোজন CM ফেলো আমি দিছিলো অৰ্থাৎ তেওঁলোকক যাতে নিৰন্তৰ পৰ্যবেক্ষণ কৰে এতিয়া লাহে লাহে এই টকাৰে কেনেকৈ বহু কেইজন লোক আত্মনিৰ্ভৰশীল হল তাৰ বাতৰি লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে আমাৰ উদ্দেশ্য হল এই ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই লৈ গৈ প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনি পৰ্যায়লৈকে লৈ যোৱা আমি এই বছৰ আৰু 1 লাখ ল'ৰা ছোৱালীক এই আঁচনিখনৰ অধীনলৈ লৈ যাবৰ বাবে চেষ্টা কৰিছো 2025ত এখন আমাৰ খুব ডাঙৰ ফ্লেগশিপ আঁচনি ৰূপায়ণ হ'ব সেইটো হল যে 30 লাখ মহিলাক উদ্যোগী কৰাৰ প্ৰচেষ্টা প্ৰথম এই 30 লাখ মহিলাই চৰকাৰৰ পৰা 10,000 টকাৰ সিড কেপিটেল পাব ঘৰত তেওঁলোকে কাম আৰম্ভ কৰাৰ লগে লগে দ্বিতীয় বছৰ তেওঁলোকে বেংকৰ পৰা 25,000 টকা পাব যত 12,500 চৰকাৰে দিব 12,500 বেংকে দিব থাৰ্ড ইয়াৰ আমি তেওঁলোকক 50,000 টকা দিম যাৰ 25,000 ৰাজ্য চৰকাৰে দিব 25,000 বেংকে দিব বেনিফিচিয়াৰী 10,000ত যদিও 30 লাখ 25 আৰু 50 লৈকে যাওঁতে কমি কমি গৈ থাকিব কাৰণ যোনে টকা দুৰুপয়োগ নকৰে সঁচাকৈ বিনিয়োগ কৰে তেওঁলোকেহে নেক্সট জখলাটোলৈকে